হাই বন্ধুসকল, আপোনালোকক আছাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। বন্ধুসকল, আজি ভিডিঅ'টোত দেখুৱাম আপোনালোকে কেনেকৈ মাৰ্কছ আধাৰ ডাউনলোড কৰিব পাৰিব। যিখন অৰিজিনেল আধাৰ কাৰ্ড থাকে তাত গোটেই 12টা নম্বৰ শ্ব' কৰি থাকে, আপোনালোকে জানে। আৰু বিভিন্ন কামত দিবলগীয়া হয়, যিহেতু আধাৰ কাৰ্ডৰ গোটেই নম্বৰকেইটা শ্ব' কৰি থাকে। আজি আপোনালোকক দেখুৱাম মাৰ্কছ আধাৰ ডাউনলোড কৰি, য'ত নম্বৰকেইটা আধাৰ কাৰ্ডৰ যিকেইটা মেইন নম্বৰ থাকে, নম্বৰকেইটা হাইড হৈ থাকিব, মানে নম্বৰকেইটা শ্ব' নকৰে, লাষ্টৰ দুটা নম্বৰহে শ্ব' কৰি থাকিব। গতিকে ভিডিঅ'টো চাই থাকিব আপোনালোকে কেনেকৈ আধাৰ কাৰ্ড ডাউনলোড কৰিব পাৰিব। মাৰ্কছ আধাৰ নিজৰ মোবাইলতে পাৰিব 2 মিনিটৰ ভিতৰতে। আৰু এনেকুৱা ক্ষেত্ৰত বহুতো আধাৰ কাৰ্ড মিছ ইউজ হৈছে, মানে ব্যৱহাৰ ভুল হৈছে, আপোনালোকে জানে, আৰু হেকো হৈছে বহুত ক্ষেত্ৰত। যিহেতু বেংক একাউণ্টৰ লগত লিংক হৈ আছে আধাৰ কাৰ্ডখন হ'লেই পইচা উলিয়াব পাৰি বেংকৰ একাউণ্টৰ পৰা। এইবিলাকৰ বাচিবৰ কাৰণে আপোনালোকে মাৰ্কছ আধাৰ ডাউনলোড কৰিব লাগে, যাতে এইবিলাক প্ৰব্লেমত পৰিবলগীয়া নহয়। কেনেকৈ আপোনালোকে ডাউনলোড কৰিব পাৰিব ভিডিঅ'টোত সেইটোকে আজি দেখুৱাম মই। ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়াহে বুজি পাব। ইয়াৰ কাৰণে বন্ধুসকল, আপোনালোকৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। অ'পেন কৰি তাত টাইপ কৰিব UIDAI বুলি টাইপ কৰিব। টাইপ কৰি পেলাই চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত এনেকুৱাকৈ পেজখন মুকলি হ'ব। ইয়াত আপোনালোকে এনেকৈ পেজখন মুকলি হ'ব। ইয়াত আপোনালোকে এই এডভাৰটাইজমেণ্টখন কাট কৰি ল'ব। পূৰণ চিনডালত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত কাট খাই যাব। ইয়াত আপোনালোকে এটা অপশ্যন পাব, ডাউনলোড আধাৰ বুলি। এইটো দেখিছে আপোনালোকে। এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। আৰু আপোনালোকে অসুবিধা পালে, যদি অসুবিধা পায় আপোনালোকে জুম কৰি ল'ব, অলপ জুম কৰি ল'ব। জুম কৰি দেখিছে আপোনালোকে ডাউনলোড আধাৰ যিটো অপশ্যন আছে তাত ক্লিক কৰিব। গেট আধাৰ অপশ্যনটোৰ তলত দেখিছে আপোনালোকে ডাউনলোড আধাৰ অপশ্যনটো আছে। আপোনালোকে ডাউনলোড আধাৰ অপশ্যনটোত ক্লিক কৰি দিব। আৰু যদি আপোনালোকে অসুবিধা পায় এনেকৈ চাবলৈ, তেনেহ'লে ডেস্কটপ ছাইড কৰি ল'ব। ছাইডৰ 3 ডটত ক্লিক কৰি ডেস্কটপ ছাইড কৰি ল'ব। তেতিয়া সুবিধা পাব আপোনালোকে অলপমান। ক্লিক কৰাৰ পিছত অলপ সময় ৱেইট কৰিব। ৱেইট কৰাৰ পিছত আকৌ নতুনকৈ পেজ এখন মুকলি হ'ব। এইখন দেখিছে আপোনালোকে ৱেলকাম টু মাই আধাৰ ৱেবছাইটৰ মেইন পেজখন এনেকৈ মুকলি হ'ব। ইয়াত আপোনালোকে ডাউনলোড আধাৰ যিটো অপশ্যন পাইছে, দেখিছে আপোনালোকে ডাউনলোড আধাৰ, সেই অপশ্যনটোত ক্লিক কৰিব। ডাউনলোড আধাৰ অপশ্যনটোত ক্লিক কৰাৰ পিছত এনেকৈ পেজখন মুকলি হ'ব। ইয়াত আপোনালোকে 3টা অপশ্যন থাকিব ডাউনলোড কৰা। এটা আধাৰ কাৰ্ড নম্বৰ দি পেলাই ডাউনলোড কৰিব পাৰিব। এটা এনৰলমেণ্ট ID নম্বৰ, যিটো মানে আপোনালোকে এপ্লাই কৰোঁতে আধাৰ কাৰ্ডৰ কাৰণে হাতৰ ছাপ থকা যিখন একনলেজমেণ্ট ৰিচিপ্ট দিয়ে, সেইখনত আছে এনৰলমেণ্ট ID নম্বৰটোত। ইয়াৰ পিছত ভাৰ্চুৱেল ID নম্বৰ। ইয়াত আপোনালোকে অসুবিধা পালে, মই যিহেতু কৈছোঁ, ডেস্কটপ ছাইড কৰি ল'ব, তেতিয়া ভাল হ'ব। ইয়াত আপোনালোকে আধাৰ নম্বৰটো দি পেলাই ডাউনলোড কৰিব, যিহেতু সহজ হ'ব তেনেই, ইমানখিনি কৰিব নালাগে। ইয়াত আধাৰ নম্বৰটো ফাৰ্ষ্টতে টাইপ কৰিব, তাৰপিছত এণ্টাৰ কেপচা কৰিব। কেপচা কৰাৰ পিছত চেইন OTP অপশ্যনটোত ক্লিক কৰিব। আৰু এটা কথা মন কৰিব, এইকণিতে আপোনালোকে ডাউনলোড কৰিবলৈ হ'লে আপোনালোকৰ মোবাইল নম্বৰটো আধাৰ কাৰ্ডৰ সৈতে লিংক থাকিব লাগিব, তেতিয়াহে পাৰিব। যিটো নম্বৰ আপোনালোকৰ লিংক থাকে, সেই মোবাইল নম্বৰটোত, ৰেজিষ্টাৰ মোবাইল নম্বৰটোত আপোনালোকৰ OTP যাব। OTPটো আপোনালোকে ইয়াত ফিল কৰিব লাগিব। ইয়াত কেপচাটো ফিল কৰি চেইন OTP অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে OTP যাব ৰেজিষ্টাৰ মোবাইল নম্বৰত। এয়া দেখিছে কেপচাটো ফিল কৰিলোঁ। ফিল কৰি চেইন OTP অপশ্যনটোত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে লগে এয়া দেখিছে আপোনালোকে OTPটো চেইন হৈ গ'ল ৰেজিষ্টাৰ মোবাইল নম্বৰত। OTPটো গ'ল। OTPটো আহিব। এয়া দেখিছে আপোনালোকে OTPটো আহিলে BT আধাৰ। ইয়াত যিটো OTP আছে 6 ডিজিটৰ, সেই OTPটো ইয়াত ফিল কৰিব লাগিব। তাৰ আগতে আপোনালোকে OTPটো ফিল কৰিব। তাৰ আগতে দেখিছে আপোনালোকে বক্সটোৰ ভিতৰত লিখা আছে ডু ইউ ৱান্ট এ মাৰ্কছ আধাৰ। সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব, অৰ্থাৎ ৰাইট চিন দিব, তেতিয়াহে আপোনালোকে মাৰ্কছ আধাৰখন ডাউনলোড হ'ব। ইয়াত দেখিছে আপোনালোকে যিটো অপশ্যনত লিখা আছে তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত OTPটো ফিল কৰি ভেৰিফাই এণ্ড ডাউনলোড অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ আধাৰ কাৰ্ডখন মাৰ্কছ আধাৰ অৰ্থাৎ ডাউনলোড হৈ যাব। ইয়াত দেখিছে আপোনালোকে PDF-ত। ইয়াত পাছপৰ্টটো মাৰিবলৈ আহিব। পাছপৰ্টটো জানেই, আপোনালোকৰ নামৰ 4টা আখৰ কেপিটেলত মাৰিব, তাৰপিছত ডেট অফ বাৰ্থটো, ইয়েৰটো মাৰিব। আপোনালোকে 8টা টোটেল পাছপৰ্ট হ'ব। এনেকৈ মাৰি আপোনালোকে অ'পেন কৰিব। অ'পেন অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে অ'পেন হৈ যাব। ইয়াত দেখিছে আপোনালোকে মাৰ্কছ আধাৰখন ডাউনলোড হৈ গ'ল। ইয়াত 4টা লাষ্টৰ আখৰ ওলাই থাকে। মই যিহেতু 2টা কৈছিলোঁ বন্ধুসকল, ইয়াত 4টা ওলাই থাকে। ইয়াত দেখিছে 4টা ওলাই থাকে, বাকী 8টা সংখ্যা হাইড হৈ আছে, দেখিছে আপোনালোকে, ধৰিব নোৱাৰে। গতিকে দেখিলে আপোনালোকে এনেকৈ মাৰ্কছ আধাৰখন ডাউনলোড কৰিব পাৰিব। মাৰ্কছ আধাৰ ডাউনলোড কৰিলে আপোনালোকে এইখন আধাৰ কাৰ্ড বেলেগত দিলে, কিবা দৰকাৰৰ কামত আপোনালোকে ব্যৱহাৰ কৰিলে এখন মিছ ইউজ কৰিব নোৱাৰে, বা কোনোবাই হেকো কৰিব নোৱাৰে, পটককৈ কিবা কামত ইউজ কৰিব নোৱাৰে। নম্বৰকেইটা শ্ব' নকৰে যিহেতু। দেখিলে এনেকৈ আপোনালোকে অতি সহজতে মাৰ্কছ আধাৰখন ডাউনলোড কৰি কিবা কামত আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। গতিকে ভিডিঅ'টো যদি ভাল পালে লাইক এটা কৰিব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে বাচি যায়, সকলোৰে সুবিধা হয়। আৰু এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং খবৰসমূহ পাই থাকিবলৈ আমাৰ আছাম আপডেট ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। ছাবস্ক্ৰাইব এটা কৰি ল'ব, যিহেতু ছাবস্ক্ৰাইবটো বিনামূলীয়া, আপোনালোকৰ কোনো লোকচান নহয়, সেইকাৰণে ছাবস্ক্ৰাইব এটা কৰিব। আপোনালোকৰ পৰা আশা সেইটোৱে থাকে বন্ধুসকল। আৰু ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব কিবা অসুবিধা পালে। ধন্যবাদ। জয় আই অসম।